নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ অকলবাৰ। তো এতিয়া আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 8.3 এক্সাৰচাইজ 8.3। ইয়াতে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ কথা আলোচনা কৰিম। ইয়াতে এইবোৰ কেনেধৰণে কাম কৰে সেইটোৰ বিষয়ে চাম। ইয়াতে কি কোৱা আছে প্ৰথমতে চোৱা sin 90 ডিগ্ৰী মাইনাছ এ cos এ। ইয়াতে যদি cos 90 ডিগ্ৰী মাইনাছ থিটা এর জায়গাত আমি থিটা ল'ব পাৰোঁ, এর জায়গাত আমি থিটা ল'ব পাৰোঁ, বা ইয়াতে x ল'ব পাৰোঁ, বা y ল'ব পাৰোঁ, বা ইয়াতে z ল'ব পাৰোঁ, বা ইয়াতে আৰু কি ল'ব পাৰোঁ ফাই ল'ব পাৰোঁ। ফাই চিম্বল তোমালোকে ইউজ নকৰিবা, ইয়াতে তোমালোকৰ ইউজ নাই। এক্স ৱাই ল'ব পাৰোঁ আৰু বেলেগ মান কি ল'ব পাৰোঁ, ইয়াতে ধৰা m ল'ব পাৰোঁ, n ল'ব পাৰোঁ, যিকোনো মান হ'ব পাৰে, এইকেইটাৰ যিকোনো মান হ'ব পাৰে। যেনেকৈ ইয়াতে থিটাৰ জেগাত আমি a লৈছোঁ, বা এক্সও হ'ব পাৰে, বা ৱাইও হ'ব পাৰে, বা এমও হ'ব পাৰে। ঠিক আছে, তো এইখিনি বস্তু ইয়াতে কেনেধৰণে কাম কৰিছে সেইটোৰ বিষয়ে অলপ চাওঁ। তাৰপিছত আমি এইবোৰ যিহেতু বেছিক কথা, এইবোৰৰ পৰা আমি পিছত উদাহৰণ কেইটামান কৰিম, তাৰপিছত প্ৰশ্নলৈ যাম। তেনেহ'লে sin 90 ডিগ্ৰী মাইনাছ এ বা থিটা, এইটো থিটা বুলিও ধৰা, cos 90 ডিগ্ৰী মাইনাছ এ sin এ। তাৰমানে কট হ'লে টেন হ'ব, টেন হ'লে কট হ'ব, চেক হ'লে কচেক হ'ব, কচেক হ'লে চেক হ'ব। ইয়াৰে উল্টা যিটো মান এইটো কিন্তু এনেকুৱা ধৰণে হয়। এইখিনি মনত ৰাখিবলগীয়া কথা হ'ব। ইয়াতে 6টা বস্তু আছে, মানে চাইনৰ উল্টা কচ আহিলে কচৰ উল্টা চাইন আহিব, এইটো এনেকৈ উল্টা পাল্টা হ'ব, হয়নে? টেন হ'লে যদি কট হয়, কট হ'লে টেন আহিবই, চেক হ'লে কচেক হ'লে চেক হ'ব। এই তিনিটা বস্তুৱে উল্টা পাল্টা কৰা আছে। মেইনলি এই তিনিটা বস্তু মনত ৰাখা, বাকী এইকেইটা কোনো কথা নাই। ঠিক আছে, তিনিটা বস্তু জানিলে বাকী তিনিটা এনেও জানিবা, হয়নে নহয়? যেনেকৈ চাইকেলৰ হাফ পেডেল চলাব জানিলে ফুল পেডেল আৰামছে শিকেনে নাই? ঠিক তেনেকুৱা ধৰণৰ। এতিয়া আমি আহোঁ উদাহৰণ নম্বৰ 9, যিটো কিতাপত দিয়া আছে। ইয়াতে উদাহৰণ নম্বৰ 9ৰ সমাধানটো চাওঁ। সমাধানত কি দিয়া আছে? প্ৰথমতে কি দিয়া আছে? tan 65 ডিগ্ৰী আৰু ডিভাইডেড বাই cot 25 ডিগ্ৰী। ওকে, ইয়াৰ মান উলিয়াব লাগে। আমি ইয়াতে কি কৰিম? tan 65 তলৰটো চেঞ্জ কৰিলে তলৰটো চেঞ্জ কৰা, হয়তো এইটোও চেঞ্জ কৰিব পাৰি, নহ'লে এইটোও চেঞ্জ কৰিব পাৰি। ইয়াতে তোমালোকে ওপৰৰ সূত্ৰটোত চোৱা, ইয়াতে কি দেখা পাই আছো? tan 90 ডিগ্ৰী মাইনাছ এ, এৰ মান মানে ইয়াতে যিটো মান থাকিব সেইটো ক'ব এ, মানে কি cot 25 ডিগ্ৰী মানে কি হৈছে cot থিটা, এই থিটাৰ মান 25 হৈ আছে। ঠিক আছে, কটটো কট কাটা যাব, মানে থিটাৰ মান কি হ'ব? 25 ডিগ্ৰী। এইটো ঠিক তেনেকৈ ইয়াতে থিটা ক'ব পাৰে বা এও ক'ব পাৰে। এতিয়া তোমালোকৰ নিশ্চয় এইটো ক্লিয়াৰ হৈছে। এতিয়া চোৱা, আমি ইয়াতে কি কৰিব পাৰোঁ? টেন, মই তলৰটো যদি চেঞ্জ কৰোঁ, tan 65 ডিগ্ৰী, আমি যদি তলৰটো চেঞ্জ কৰোঁ তেনেহ'লে এইটো কি কৰিব লাগিব? cot tan, আমি যদি চাওঁ ইয়াতে cot থিটাটোক আমি কেনেকৈ লিখিব পাৰোঁ? আমি এইটোকহে বিশেষকৈ চাব লাগে। কিতাপত এনেধৰণেই আছে, চোৱা মই এইটোৱে জাষ্ট তোমালোকক কৰাই আছো এইটো। ঠিক আছে, ইয়াতে অলপ দীঘলীয়াকে প্ৰচেছটো কৰিছে, আমি দীঘলীয়াকে নকৰি ডাইৰেক্ট কি কৰিম? শৰ্টকাট কৰি দিম। তেনেহ'লে আমি ইয়াতে ফৰ্মুলা ইউজ কৰিম। চোৱা, যিহেতু ইয়াতে cot 25 ডিগ্ৰী দিয়া আছে, cot 25 মানে কি? tan 90 ডিগ্ৰী মাইনাছ আমি যদি কৰোঁ 25 ডিগ্ৰী ইকুৱেলছ টু কি পাম? আমি cot 25 ডিগ্ৰীয়ে পাম, হয়নে? আমি এইটোৱে পাম যদি এইটো কৰোঁ, মানে এইটো 90 ডিগ্ৰী মাইনাছ এ হৈ আছে। ঠিক আছে, এৰ মান কি হৈছে? 25 ডিগ্ৰী হৈ আছে। এইটোৱে কথা ইয়াতে বুজোৱা হৈছে। বেলেগ একো কনফিউজন হ'ব নালাগে, মই ভাবোঁ। এতিয়া চোৱা, ইয়াতে কি কৰা আছে? এতিয়া আমি কোনটো ইউজ কৰি দিম? এইটো ইউজ কৰি দিম এতিয়া। ঠিক আছে, tan 90 ডিগ্ৰী মাইনাছ কি আছিলে? 25 ডিগ্ৰী। তো এৰ জায়গাত ইয়াতে 25 ডিগ্ৰী আছিলে, তেতিয়াহ'লে এইটো 25 ডিগ্ৰী হৈ গ'ল। তাৰপিছত ইয়াতে চোৱা, ইয়াতে আমি কি কৰিব পাৰোঁ? আমি তলে তলে কৰি যাব লাগে। আচলতে আমি তলতে কৰি গৈছোঁ, নহ'লে আকৌ তোমালোকৰ কনফিউজনটো বেছি হৈ যাব। চোৱা,
ওপৰত 10 65 ডিগ্ৰী তলত 90 ডিগ্ৰীৰ পৰা যদি আমি 25 মাইনাছ কৰোঁ কিমান 10 5 গ'লে 5 8 2 গ'লে 6 65 পাম নে নাই তেনেহ'লে এইটো কি হ'ব 1065 ডিগ্ৰী হ'ল 1065 1065 এইটো কেঞ্চেল কৰা কেঞ্চেল কৰিলে কি পাবা 1 পাবা নে ইকুৱেলছ টু 1 হ'ব এনচাৰ আমি চাওঁ ইয়াতে এইটো চোৱা এনচাৰ কি ওলাইছে 1 ওলাইছে হ'ল আশা কৰোঁ ইয়াতে আৰু একো কনফিউজন থাকিব নালাগে এতিয়া আমি আহোঁ অনুশীলনী উদাহৰণ 10 আমি এইটোও চাই লওঁ কি আছে ইয়াতে একো নাই যদি sin 3a ইকুৱেলছ টু cos ইমান তেন্তে a3a সূক্ষ্ম কোণ তেন্তে a উলিওৱা এৰ মান উলিয়াবলৈ দিছে মস্ত ডাঙৰ হাতী হেন কাম দিছে ন একো নাই ইয়াতে কি sin 3a এইটো সমান দিছে তেতিয়াহ'লে তুমি sin 3a এর মান উলিয়াই দিবা যেহেতু sin 3a ইকুৱেলছ টু কি ল'ব পাৰোঁ আমি cos 90 ডিগ্ৰী মাইনাছ 3a আমি এইটো ল'ব পাৰোঁ নে নাই এইটো ল'ব পাৰোঁ 1 নম্বৰ দিকে এতেকে যেহেতু এইটো বা আমি জানো এইটো তেতিয়াহ'লে এতেকে কি কৰিব পাৰোঁ sin 3 এর জায়গাত আমি এই মানটো বহুৱাই যদি দিওঁ তাৰ লগত যদি এইটো তুলনা কৰি দিওঁ মানটো আমি পাই যাম বুজি পালা তেনেহ'লে আমি এটাকে কি কৰিব পাৰোঁ cos কি হ'ব 90 মাইনাছ 3a ইকুৱেলছ টু cos কিমান আছিলে a মাইনাছ 26 ডিগ্ৰী এইটো আছিলে তেতিয়াহ'লে এইটো আমি ক'ৰ পৰা পালোঁ ফ্ৰম ইকুৱেশ্যন 1 মানে 1 নম্বৰ সমীকৰণৰ পৰা পাইছোঁ ইয়াতে লিখি দিবা 1 নং সমীকৰণৰ পৰা পালোঁ হ'ল তেতিয়াহ'লে ইয়াতে ইমপ্লাইজ দিয়া এতিয়া cos কাটা আমি এইটো cos কাটিব পাৰোঁ মানে 3 এর মান যেহেতু এইটো তেতিয়াহ'লে ইয়াৰ জায়গাত আমি এইটো বহাব পাৰোঁ ইয়াতেতো একো কনফিউজন হ'ব নালাগে মই ভাবোঁ 90 ডিগ্ৰী টু মাইনাছ 3a ইকুৱেলছ টু কি হ'ব a মাইনাছ 26 ডিগ্ৰী এতিয়া 3a টো ইফালে আনা আৰু 26 টো ইফালে লৈ আহা উল্টা পাল্টা কৰিলে হৈ যাব মই এইটো অলপমান গুচাই দিছোঁ তললৈ এতিয়া চোৱা ইয়াতে 90 ডিগ্ৰী আছে প্লাছ 26 ডিগ্ৰী মাইনাছ 26 আছিলে ইফালে যেতিয়া আহে প্লাছ হৈ যায় সমান চিন পাৰ কৰিলে মাইনাছটো প্লাছ হ'ব তাৰপিছত সমান ইয়াতে a মাইনাছ 3 আছে এইটো প্লাছ 3a তাৰপিছত এইটো কি হ'ব এইটো আহিব 90 116 116 ডিগ্ৰী ইকুৱেলছ টু 3টা a আৰু এটা a কিমান হ'ব 4টা a তাৰপিছত ইয়াতে 4ৰে 116 4ৰে হৰণ কৰা আমি 4ৰে ডাইৰেক্ট কাটিম ইয়াতে 4ৰে যদি আমি এইটো কাটো 4 2 গুণে 8 3 থাকিল 3 হ'লে 37 4ৰে হৰণ কৰিলে 4 9 গুণে 9 বাৰ 9 বাৰ যদি যায় আমি কি পালোঁ এৰ মান আমি কি পালোঁ 29 ডিগ্ৰী ইকুৱেলছ টু a একে a ইকুৱেলছ টু 29 ডিগ্ৰী এটি হ'ব ইয়াৰে মান এর মান উলিয়াব দিছিলে এর মান উলিয়াই দিলোঁ 29 ডিগ্ৰী পালোঁ এর মান গ'ল এইটো এর মান 29 ডিগ্ৰী উদাহৰণ নম্বৰ 10 এইটো ইয়াতে চোৱা এইটো 29 ডিগ্ৰী লিখা আছে ঠিক আছে তেতিয়াহ'লে আমি আহোঁ এতিয়া উদাহৰণ নম্বৰ 11 উদাহৰণ নম্বৰ 11ত কেনেধৰণে কামটো কৰিছে কৰিব লাগে আমি এইটোও চাওঁ আমাক ইয়াতে কৈছে যে ইয়াতে যিটো মান আছে এইটো 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ কোণৰ মাজৰ ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব লাগে 0 আৰু 45 ডিগ্ৰীৰ মাজত তেতিয়াহ'লে কিমান হ'ব 30 ডিগ্ৰী কোণ আহিব নে 30 ডিগ্ৰী কোণ আহিব বা 30 ডিগ্ৰীতকৈ কমো আহিব পাৰে 0 ডিগ্ৰীতকৈ বেছি আহিব লাগিব এইটো চোৱা ইয়াতে দিয়া আছে
ইয়াতে cot 85 ডিগ্ৰী আৰু cos 75 ডিগ্ৰী 0 আৰু 45 ডিগ্ৰীৰ কোণৰ মাজৰ ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰা। কিন্তু কিমান ডাঙৰ কাম, একো টান নাই। ইয়াতে তুমি কি কৰা, cot, আমি cos কিয় লৈ আছো, cot হে ল'ব লাগে আমি। cot ইয়াতে কি ল'ম, 85 ডিগ্ৰী মাইনাছ 5 ডিগ্ৰী, 85ৰ পৰা নহয় 90 হ'ব, 90 কিমান আহিব, 90 ডিগ্ৰী মাইনাছ এইটো প্লাছ cos কিমান হ'ব, আমি 75 পাব লাগিলে 90ৰ পৰা কিমান মাইনাছ কৰিব, 90ৰ পৰা যদি আমি 75 মাইনাছ কৰোঁ কিমান ৰৈ যায় চাওঁ, 5 15, তেনেহ'লে এইটো আহিব 15 ডিগ্ৰী। মানে 90ৰ পৰা যেতিয়া আমি 15 মাইনাছ কৰিম, চোৱা মই ইয়াতে কি কৰিছোঁ, cos ইয়াতেও cos, এনে 75 পাব লাগে cos, তেতিয়াহ'লে 90ৰ পৰা যদি আমি 15 মাইনাছ কৰোঁ তেতিয়াহ'লে আমি ইয়াতে কি পাম, cos 75 ডিগ্ৰী পাম, এইটোৱে পাম। কি ইয়াৰ লগত এইটো লিংক হৈ আছে, ঠিক আছে। ঠিক তেনেকৈ ইয়াতে cot আছে, ইয়াতেও cot আছে, ইয়াতে 85 ডিগ্ৰী আছে, ইয়াতে 90ৰ পৰা 5 যেতিয়া বিয়োগ কৰিছোঁ আমি কি পাম, 85 পাম, হয়নে নহয়। আমি যেতিয়া 90ৰ পৰা 5 বিয়োগ কৰিম 85 পাম, এইটো। তাৰপিছত ইয়াতে যিটো এইটো হ'ল আৰু 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ উলিয়াব লাগে, তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰোঁ, cot 90 মাইনাছ থিটা হ'লে 10 আহিব, 10 থিটা, থিটা মানে কিমান ডিগ্ৰী, 5 ডিগ্ৰী, প্লাছ cos 90 মাইনাছ থিটা মানে কি হ'ব, sin 15 ডিগ্ৰী, কি হ'ব ইয়াৰে এনচাৰ। আমি চাওঁ, এইটো চোৱা লাষ্টত এইখিনি দিয়া আছে, এইখিনিয়ে কথা আৰু বেলেগ একো নাই। ঠিক তেনেকুৱা অনুশীলনী 8.3 1 নম্বৰত যিমানটা পাৰ্ট আছে আমি সেইখিনিও ইয়াতে এনেকৈ কৰিব পাৰোঁ। এইখিনি বেছিকখিনি শেষ হ'ল, এতিয়া আমি আহোঁ অনুশীলনীলৈ। মান নিৰ্ণয় কৰিব দিছে, আমি যদি সকলোবোৰ লওঁ তেতিয়াহ'লে আমি ইয়াতে যেনিবা কৰিলোৱে, 1 নম্বৰটো কৰিলোঁ প্ৰথমতে, ইয়াতে কি দি আছে, sin 18 আৰু cos 72, এইটো কাটা কাটি কৰি 1 আনিব পাৰিব লাগিব, এইটোও 1 আহিব এনচাৰ, এইটোও 1 আহিব হা, এইটো বা কি আহে চাওঁ, 1 আহিব লাগে, এইটোও 1 আহিব লাগে, আমি চাই ল'ম বাৰু এইটো কি কি কৈছে। চোৱা কি হ'ব, sin 18 ডিগ্ৰী, তুমি তলৰটো চেঞ্জ কৰিব, এতিয়া আমি ওপৰটো চেঞ্জ কৰি দিব পাৰোঁ, ওপৰটো কি চেঞ্জ কৰি দিম, আমি যদি ওপৰটো লওঁ, আমি যদি ওপৰটো লওঁ cos 90 ডিগ্ৰী মাইনাছ 90 মাইনাছ কিমান ল'ব লাগে, 18 ডিগ্ৰী, তেনেহ'লে এইটো কি হ'ব, sin 18 ডিগ্ৰী হ'ব, আমি এইটোৱে পালোঁ। নহয়, আমি 18 ডিগ্ৰী পাব লাগিব, তেতিয়াহ'লে 90ৰ পৰা যদি আমি 18 বিয়োগ কৰি দিওঁ কিমান পাম, 10ৰ পৰা 8 গ'লে 2, 8ৰ পৰা 1 গ'লে 7, 72, তেতিয়াহ'লে আমাৰ ইয়াতে 72 ডিগ্ৰী দিব লাগিব, ইয়াতে কিমান দিব লাগিল, 72 ডিগ্ৰী, তেতিয়াহে আমাৰ কি হ'ব, sin 18 ডিগ্ৰীৰ মান আমি পাম। তাৰপিছত তলৰটো কি আছে, cos 72 ডিগ্ৰী, এইটোৱে থাকিল। ইয়াতে আমি যদি এনেকৈ যাওঁ এতিয়া, সমান চিন দি cos 90 মাইনাছ থিটা, এইটো আমি cos নহয়, ইয়াতে এটা মিষ্টেক হৈছে আমাৰ, এইটো হ'ব sin, এইটো ঠিক আছে, sin 90 মাইনাছ থিটা কি হ'ব, cos থিটা,
আমি ওপৰতটো কৰিলোঁ sin 90 মাইনাছ এইটো মানে কি sin 90 পৰা 72 গ'লে কিমান থাকে 18 ডিগ্ৰীয়ে থাকে হয় নে নহয় আমি এইটোৱে কৰিলোঁ মানে এইটোক আমি কি কৰি দিছোঁ sin 90 ডিগ্ৰীৰ পৰা যদি আমি 18 ডিগ্ৰী বাদ দিওঁ মানে 90 পৰা যদি আমি 18 বাদ দিওঁ কিমান থাকিব লাগিব এইটো 2 এইটো 7 72 তাৰমানে কি কৰিব লাগিব 90 পৰা আমি 72 বাদ দিব লাগিব তেতিয়াহে আমি এইটো পাম 18 ডিগ্ৰীটো পাম ঠিক আছে তেনেহ'লে আমি এইটো ফৰ্মুলাত নমাই দিলে এতিয়া sin 90 মাইনাছ থিটা হ'লে কি হয় cos থিটা আহিব cos 72 ডিগ্ৰী আহি যাব আৰু এইখিনি ক্লিয়াৰ হৈছে সকলোৰে ইয়াতে অলপমান ফাৰ্ষ্ট টাইম যেতিয়া ইউজ কৰা যায় ব্যৱহাৰ কৰা যায় তেতিয়া অলপ কনচেপ্টটো এনেকুৱাই হয় তেতিয়াহ'লে আমি যিহেতু এইটো কৰিলোঁ sin তেতিয়াহ'লে আমি এইটো পাম cos 72 ডিগ্ৰী তলতটো দিয়া আছে cos 72 ডিগ্ৰী সমান কি পালোঁ আমি 1 কি হ'ল এনচাৰ এইটো কাটি দিলে এইটোৱে হ'ব এনচাৰ এতিয়া যদি আমি আহোঁ 2 নম্বৰ ডিগ্ৰীটো ইয়াতে এনেকৈ হ'ব তাৰপিছত 2 নম্বৰটো আমি ডাইৰেক্ট পাতো 10 আমি ওপৰতো চেঞ্জ কৰিব পাৰোঁ বা তলতো চেঞ্জ কৰি দিব পাৰোঁ তেনেহ'লে আমি যদি ওপৰতো চেঞ্জ কৰোঁ 10 চোৱা 90 পৰা 26 বিয়োগ কৰি দিয়া কিমান হ'ব ইয়াতে 26 দিয়া আছে 26 বিয়োগ কৰিলে 10 পৰা 6 গ'লে 4 8 পৰা 2 গ'লে 64 তেনেহ'লে ইয়াতে কি কৰা 90 পৰা -64 ডিগ্ৰী কৰা তেতিয়াহে আমি কিমান পাম 26 ডিগ্ৰী পাম হয় তাৰপিছত তলত হ'ব cot 64 ডিগ্ৰী ওকে আমাৰ এইখিনি হৈ গ'ল এতিয়া আমাৰ ইয়াতে কি কৰিব পাৰোঁ যিহেতু tan 90 মাইনাছ থিটা তেনেহ'লে এইবোৰ cot থিটা মানে cot 64 ডিগ্ৰী তলতো আছে cot 64 ডিগ্ৰী ইকুৱেলছ টু কি পালোঁ আমি 1 পালোঁ মানে এইটোতো কাটা গৈছে এইটোৰ লগত এইটো কাটা গৈছে কাটা গৈ 1 থাকিল এতিয়া 3 নম্বৰ cos 48 আৰু মাইনাছ sin 42 3 নম্বৰটো চাওঁ cos 48 আছে তাৰমানে কি 90 ডিগ্ৰী মাইনাছ 90 পৰা যদি আমি 48 মাইনাছ কৰোঁ কিমান ডিগ্ৰী দিব লাগিব তেতিয়াহে আমি পাম 8 গ'লে 2 8 পৰা 4 গ'লে 4 42 তাৰমানে কিমান দিব লাগিব এইটো 42 ডিগ্ৰী তেতিয়াহে এইটো পাম ইকুৱেলছ টু কি আছিলে sin মাইনাছ আছিলে সৰি ইকুৱেলছ টু নহয় মাইনাছ আছিলে sin 42 ডিগ্ৰী ওকে সমান চিন দিয়া সমান চিন দিলে ইয়াতে আমি কি পাম cos 90 মাইনাছ থিটা কি হ'ব sin থিটা sin 42 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী তেতিয়াহ'লে ইকুৱেলছ টু কি পাম আমি 0 তেনেকৈ ইয়াৰ পৰা এইটো বিয়োগ গুচি গ'লে আমি এনচাৰ কি পালোঁ 0 পালোঁ হৈ গ'ল এতিয়া 4 নম্বৰ 4 নম্বৰত কি দিয়া আছে cosec 31 আৰু মাইনাছ sec 59 যদি আমি লওঁ cosec 90 ডিগ্ৰী মাইনাছ 90 পৰা 31 মাইনাছ কৰিলে কিমান দিব লাগিব 10 পৰা 1 গ'লে 9 8 পৰা 3 গ'লে 5 59 তাৰমানে কি 59 ডিগ্ৰী আমি যদি এইটো মাইনাছ sec কিমান আছে 31 আছে জানো নহয় 59 আছে মানে কি এইটোত মন কৰা এইটো কি দি আছে cosec 31 ডিগ্ৰী ওকে আমি এইটোক এনেকৈও লিখিব পাৰোঁ cosec 90 ডিগ্ৰী মাইনাছ কিমান হ'ব 59 ডিগ্ৰী যাই থৈ একেটাই হ'বনে নাই cosec কিমান হ'ব 31 ডিগ্ৰীয়ে পাম ইয়াৰ পৰা যদি আনো এইটো হয়নে ঠিক তেনেকৈ এইটোক আমি কি কৰিছোঁ এইটোত কনভাৰ্ট কৰিছোঁ এইটোক চেঞ্জ কৰি দিয়াৰ পিছত ইয়াতে এটা ফৰ্মুলা ইউজ কৰিছোঁ নিয়ম ইউজ কৰিছোঁ ব্যৱহাৰ কৰিছোঁ ইয়াতে এইটো যে কনফিউজন এইকাৰণে ক্লাছ 10ত বা 10ম শ্ৰেণীৰ গণিতত যে ত্ৰিকোণমিতি
ল'ৰা ছোৱালীসকলে কনফিউজন হয়, এইটোৰ কাৰণে হয়। সেইকাৰণে ত্ৰিকোণমিতি বেয়া লগা হৈ যায়। একো নাই, বেয়া পাব লগা একোৱেই নাই, এইটো 0 ওলাব। চোৱা, cos 90 মাইনাছ a আছিলে, তেতিয়াহ'লে কি হ'ব, sec আহিব, হয় নে নহয়? আৰু ইয়াতে a ৰ মান কিমান দিয়া আছে, a ৰ মান আছে 59, তেতিয়াহ'লে a ৰ মান আমাৰ জানো 59 হ'ব। তেতিয়াহ'লে ইয়াতে কি হ'ব, sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী হ'ল। এতিয়া এইটো যদি হৈ গ'ল, ইয়াৰ লগত এইটো কেঞ্চেল কৰি দিয়া, কেঞ্চেল কৰি দিলে এনচাৰ কি পাম আমি, 0। 5 নম্বৰ ইয়াতে আনিছোনে আমি, 5 নম্বৰ এতিয়াও অনা নাই। অ'কে, কোনো কথা নাই, আমি 5 নম্বৰো লৈ আহিম। এতিয়া আমি ইয়াতে এটা এটা আনিম। এইটা আছিলে 9টা আছে, তো 5 নম্বৰটো লৈ আহোঁ। এতিয়া ইয়াতে চোৱা, ইয়াতে আমি যিকোনো দুটা সাইড আছে, তাতে যিকোনো এটা সাইড ল'ব লাগে। ধৰা ইয়াতে এইটো সাইড মানে মাইনাছ চিনৰ এইটো সাইড বা মাইনাছ চিনৰ এইটো সাইড, আমি যিকোনো হয়তো এইটো সাইড ল'ব লাগিব, নতুবা এইটো সাইড ল'ব লাগিব। যিকোনো এটা ল'লেও হ'ব। এতিয়া ইয়াতে চোৱা, আমি যদি এইটোক ঠিকে ৰাখোঁ, এইটোক চেঞ্জ কৰোঁ, তথাপিও হ'ব। আৰু যদি আমি পিছৰটোক ঠিকে ৰাখোঁ, আগৰটোক চেঞ্জ কৰোঁ, তথাপিও হ'ব। চোৱা, sin 35 আছে, আমি এইটো কি ল'ব পাৰোঁ, 90 ডিগ্ৰীৰ পৰা যেতিয়া আমি 35 মাইনাছ কৰোঁ, কিমান দিব লাগে, এইটো 10 ৰ পৰা 5, 8 ৰ পৰা 3, 55। তেনেহ'লে আমি এইটোক লিখিব পাৰোঁ, 55 ডিগ্ৰী বনাব পাৰোঁ, হয়নে? আৰু এইটোক ল'ব পাৰোঁ, চাইনটোক ল'ব পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিম, sin 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী, এইটো কিমান পাম, তেতিয়া 35 ডিগ্ৰী পাম। এতিয়া এইটোক আমি ইয়াতে লিখোঁ, পুৰণত আছে পুৰণে থাকিব, sin 90 ডিগ্ৰী মাইনাছ 35 ডিগ্ৰী, 90 মাইনাছ 35 মানে কিমান হ'ব, 55 ডিগ্ৰী পাম। মানে 90ৰ পৰা যেতিয়া আমি 35 বিয়োগ কৰিম, কিমান হ'ব, এইটো 55 ডিগ্ৰীয়ে পাম। হ'ল এইটো ইয়াতে। এতিয়া আমি ইয়াতে নিয়ম লগাব পাৰিম, ফৰ্মুলা ইউজ কৰিব পাৰিম। তাৰপিছত কি আছে, মাইনাছ চিন আছে, মাইনাছ ইয়াতে এইফালে এইখিনি যিটো আছে সেইখিনি এনেকৈ ৰাখা, cos 35 ৰাখা, আৰু কি আছে cos 55 ৰাখা, এইটো ডিগ্ৰী আছিলে, ডিগ্ৰী ইউজ কৰা। এতিয়া ইয়াতে চোৱা, নিয়ম ব্যৱহাৰ কৰা। এতিয়া নিয়ম ইয়াতে কি ব্যৱহাৰ কৰিবা, নিয়ম ব্যৱহাৰ কৰিব লাগিলে sin 90 মাইনাছ থিটা কি হ'ব, cos 55 ডিগ্ৰী, আৰু sin 90 মাইনাছ থিটা মানে কি, cos 35 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী আৰু cos 55 ডিগ্ৰী। এতিয়া চোৱা, cos 55 ডিগ্ৰী ইয়াতেও আছে, ইয়াতেও আছে, cos 35 ডিগ্ৰী ইয়াতেও আছে, ইয়াতেও আছে। তেতিয়াহ'লে দুয়োটা একে, উল্টা পাল্টাহে ঠিক হৈ আছে, উল্টা পাল্টা হৈ আছে। উল্টা পাল্টাটোক তোমালোকে ঠিক কৰি ল'ব পাৰো, কোনো কথা নাই। এইটো ঠিক কৰি ল'ব পাৰো, নহ'লে ইয়াতে কাটি দিলে এনচাৰ 0 আহিব। ইয়াতে কি কৰিব পাৰো, cos 35টো আগত লৈ আহিলোঁ, cos 55টো পিছত লৈ গ'লোঁ, আৰু এইটো হ'ব cos 35 ডিগ্ৰী আৰু cos 55 ডিগ্ৰী, হৈছে? তেতিয়াহ'লে ইয়াৰ লগত এইটো যেতিয়া আমি কাটিম, তেতিয়াহ'লে এইটো কি হ'ব, ইকুৱেলছ টু 0। আমি এইটোৱে কৰিলোঁ। 6 নম্বৰলৈ আহোঁ। 6 নম্বৰটো ভগ্নাংশত আমি লৈ কামটো কৰিব লাগিব। ভগ্নাংশত ল'লে বেছি ভাল হ'ব। দুটা চেঞ্জ কৰা, যিকোনো দুটা চেঞ্জ কৰি দিয়া ইয়াৰে। 4টা আছে, হয়তো তুমি এইটোক চেঞ্জ কৰিব পাৰো, নতুবা এইটোক চেঞ্জ কৰিব পাৰো, নতুবা এইটোক চেঞ্জ কৰিব পাৰো, নতুবা এইটোক চেঞ্জ কৰিব, যিকোনো দুটা। যিকোনো দুটা লৈ চেঞ্জ কৰা। কি দি আছে, tan 35, ঠিক আছে। আমি যদি লওঁ
1035 টোক আমি কি বুলি ল'ব পাৰো 1035 আৰু 1055 মানটো আমি চেঞ্জ কৰি দিব পাৰো হয়নে 1035 যদি আমি লওঁ কি ল'ব পাৰো 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী দিব লাগিব হয়নে নহয় তাৰপিছত 1060 ডিগ্ৰী 1060 ডিগ্ৰী এইটো ঠিকে আছে তাৰপিছত আমি ইয়াতে কি ল'ব পাৰো 10 এইটো ঠিকে ৰাখা এইটোক চেঞ্জ কৰি দিয়া তাৰপিছত ইয়াতে যদি আমি লওঁ আৰু মন আছে কি ল'ব পাৰো 1055 ডিগ্ৰী এইটো ঠিকে আছে 90 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী আমি যদি এইটো লওঁ এতিয়া চোৱা ইয়াতে আমি কি কৰিলো 1090 মাইনাস থিটা কি হ'ব cot থিটা cot 55 ডিগ্ৰী তাৰপিছত 1060 ডিগ্ৰী তাৰপিছত আৰু কি আছে 1055 ডিগ্ৰী তাৰপিছত 1090 মাইনাস থিটা হলে কি হ'ব এইটো হ'ব cot 60 ডিগ্ৰী এতিয়া ইয়াতে চোৱা এতিয়া আমি কি কৰিব পাৰো cot 55 আৰু cot 60 টোক আমি ভগ্নাংশত আনিব পাৰো cot 55 আৰু cot 60 ভগ্নাংশত কেনেকৈ আনিম আমি যদি লওঁ cot থিটা ইকুৱেলছ টু 1 বাই কি আহিব লাগে tan থিটা আমি এই ফৰ্মুলাটো ইউজ কৰিম আমি এইটো নিয়ম ব্যৱহাৰ কৰিম যদি কোনোবাই নাজানা আছো তেনেহলে এইটো হ'ব cot থিটা ইকুৱেলছ টু 1 বাই কি হ'ব লাগে tan থিটা ঠিক আছে এইটো তেতিয়াহ'লে আমি ইয়াতে এইটো কি কৰিব লাগিব 1 বাই cot থিটা আছে নহয় 1 বাই 1055 ডিগ্ৰী তাৰপিছত ইয়াতেতো আছেই 1060 ডিগ্ৰী তাৰপিছত 1055 ডিগ্ৰী আৰু cotটোক কি লিখিব পাৰো 1 বাই 1060 ডিগ্ৰী হৈছে এতিয়া চোৱা 1055 ৰ লগত 1055 কেনসেল 1060 ৰ লগত 1060 কেনসেল হৈ গ'ল এইখিনি এতিয়া এইখিনি যেতিয়া কেনসেল হৈ গ'ল ইয়াতে কি ৰৈ গ'ল 1 ৰৈ গ'ল তেনেহ'লে ইয়াৰ এনসাৰটো কি পাম আমি 1 তেনেহ'লে this equals to 1 ইয়াতে আৰু চাওঁ তাত ন আৰু তিনিটা পাৰ্ট আছে ইয়াত কেনেধৰণে কৰিম আমি এইটোৰো এটা চাই লওঁ প্ৰথমতে এইটোক চোৱা তাৰপিছত এইটোক চোৱা তাৰপিছত তিনিটা আছে চোৱা মাজতে যোগ চিন আছে নে আৰু মাজতে বিয়োগ চিন আছে ইয়াতে যোগ চিন এইটো বিয়োগ চিন তেনেহ'লে এইটো এটা আৰু এইটো এটা তিনিটা ভাগ হ'ল তিনিটা ভাগত আমি কি কৰো চেঞ্জ কাক কৰিম তলৰ বা ওপৰৰ যিকোনো এতিয়া ওপৰতো ঠিকে থাককচোন cot 54 ডিগ্ৰী তলৰটোক কৰি চাওঁ তলৰটোক যদি আমি কৰি চাব লাগে তেতিয়াহ'লে আমি এইটো কেনেধৰণে কৰিম এইটো চাওঁ তেতিয়াহ'লে 10 ল'ব পাৰো 90 ডিগ্ৰী মাইনাছ 90 পৰা আমি যদি 36 মাইনাছ কৰি কিমান পাম 10 পৰা 6 গ'লে 4 8 পৰা 3 গ'লে 5 54 তেনেহ'লে এইটো আমি লিখিব পাৰো 54 ডিগ্ৰী হৈ গ'ল প্লাছ তাৰপিছত এইটো কি আছে 1020 ডিগ্ৰী এইটো আহিব 1020 ডিগ্ৰী তাৰপিছত আহিব cot 90 ডিগ্ৰী মাইনাছ 20 ডিগ্ৰী ল'ব লাগিব তেতিয়াহে আমি 70 ডিগ্ৰী পাম মাইনাছ 2 ওকে এতিয়া আমি যদি ইয়াতে চাবলৈ যাওঁ আৰু ইয়াতে কি চাবলৈ যাওঁ cot 54 ডিগ্ৰী তলত কি আছে 1090 মাইনাছ থিটা হ'লে কি হ'ব cot থিটা তেতিয়াহ'লে cot কিমান হ'ব এইটো 54 ডিগ্ৰী প্লাছ 1020 ডিগ্ৰী
ডিভাইডেড বাই কট 90 মাইনাস থিটা হলে কি হ'ব টেন থিটা আহিব টেন 20 ডিগ্ৰী মাইনাছ 2 ওকে এতিয়া এইটো দি এইটো হৰণ কৰিলে ইয়াতে 1 পাম হয়নে আৰু এইটো দি এইটো হৰণ কৰিলে ইয়াতে 1 পাম আৰু এইফালে আছে 2 তেতিয়াহ'লে কি পালো 1 প্লাছ 1 মাইনাছ 2 তাৰমানে কি পালো 2 মাইনাছ 2 তেতিয়াহ'লে কি হ'ল 0 2 মাইনাছ 2 হ'লে 0 পাম এইটো লগত এইটো কেনচেল হ'ব হয়নে এইখিনি হৈ গ'ল ইয়াৰে এনসাৰ কি পালো 0 এইটোৱে এনসাৰ ইমান এটা টান নহয় যিমান এটা টান ভাবা যায় কিন্তু ফৰ্মুলাবিলাক মনত নাথাকিলে অলপমান কনফিউজন কৰাই দিয়ে যাৰ ফলত তোমালোকে ত্ৰিকোণমিতি টান লাগে বুলি কোৱা আমি এইটোও চাই ল'ম 3 আৰু 4 পূৰণত আছে কথা নাই আমি যিকোনো মান চেঞ্জ কৰি দিম যিকোনো মান আমি চেঞ্জ কৰাই কামটো কৰি ল'লে হৈ গ'ল আমাক মানৰ লগতহে কথা আছে হয়নে নহয় তেতিয়াহ'লে 3টো থাকক ইয়াতে আমি এইটো এনেকৈ দিওঁ আমি সাইন কি কৰি দিওঁ 23 ডিগ্ৰী এইটো ঠিকেই আছে ইয়াতে যদি আমি লওঁ cos 90 ডিগ্ৰী মাইনাছ 90ৰ পৰা যেতিয়া আমি 67 মাইনাছ কৰিম তেতিয়া কিমান হ'ব 10ৰ পৰা 7 গ'লে 3 8ৰ পৰা 6 গ'লে 2 23 ডিগ্ৰী তেনেহ'লে এইটো হ'ব 23 ডিগ্ৰী হৈছে এইটো ব্ৰেকেট ক্লোজ প্লাছ ইয়াতে 4 আৰু এটা ব্ৰেকেট আহিব আৰু এটা ব্ৰেকেট আহিলে ইয়াতে কি আছে sec 47 ওকে এতিয়া আমি ওপৰৰটো যদি চেঞ্জ কৰোঁ তেতিয়াহ'লে sec 90 ডিগ্ৰী মাইনাছ 90ৰ পৰা ইয়াতে কিমান আছে 47 তেতিয়াহ'লে 47 লোৱা মাইনাছ কৰা 10ৰ পৰা 7 গ'লে কিমান থাকে 3 8ৰ পৰা 4 গ'লে 4 43 নহ'লে ইয়াতে লিখিব লাগিব 43 ডিগ্ৰী ডিভাইডেড বাই কি আছে cosec 43 ডিগ্ৰী ওকে এতিয়া আমাৰ এইখিনি হৈ গ'ল তাৰপিছত ইয়াতে কি আছে 3 ইয়াৰে ব্ৰেকেটত কি হ'ব sin 23 ডিগ্ৰী ডিভাইডেড বাই cos 90 মাইনাছ থিটা হলে কি হ'ব sin থিটা sin 23 ডিগ্ৰী প্লাস sec 90 মাইনাছ থিটা হলে কি হ'ব cosec 43 মানে cosec থিটা cosec 43 ডিগ্ৰী তলত কি দিয়ে আকৌ 4 আছিলে মানে এইটো এনেকুৱা ব্ৰেকেট হ'ব 4 আছিলে তাৰপিছত কি হ'ব cosec 43 ডিগ্ৰী এতিয়া চোৱা ইয়াৰ লগত এইটো কেনসেল হ'লে ইয়াতে 1 পায় তাৰপিছত ইয়াৰ লগত এইটো কেনসেল হ'লে ইয়াতে 1 পায় তেতিয়াহ'লে এইটো কি হ'ব সমান চিহ্নৰ জেগাত আমি 3 কিয় দি আছো এতিয়া চোৱা ইয়াতে সমান 3 পূৰণ 1 যোগ 4 পূৰণ 1 3 গুণে 3 প্লাস 4 গুণে 4 4 3 কিমান পালো 7 এটো আছিল ইয়াৰে এনসার তাৰপিছত আমাৰ লগত কি আছে এতিয়া 9 নম্বৰ কি দিয়া আছে চোৱা 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 10 30 ডিগ্ৰী 10 65 ডিগ্ৰী আৰু 10 85 ডিগ্ৰী বাকিবোৰ চেঞ্জ কৰা 30 ডিগ্ৰীটোক এনেকৈ ৰাখা 30 ডিগ্ৰীটো এনেকৈ ৰাখিলে কি হ'ব আমি 10 30 ডিগ্ৰীৰ মান আমি জানো হয়নে তেতিয়াহ'লে আমি এইটো কি কৰিম 10 5 ডিগ্ৰীটোক আমি চেঞ্জ কৰি দিম 10 5 ডিগ্ৰী আৰু 10 25 ডিগ্ৰীক চেঞ্জ কৰা অটোমেটিকলি এইটো পাই যাব কি হ'ব 10 90 ডিগ্ৰী মাইনাছ কি হ'ব 85 ডিগ্ৰী 90ৰ পৰা 85 গ'লেহে কি আহিব এইটো 5 ডিগ্ৰী আহিব তাৰপিছত 10 25 আছে 10 90 ডিগ্ৰী মাইনাছ 90ৰ পৰা 25 গুচি গ'লে কিমান থাকিব লাগে 10ৰ পৰা 5 8ৰ পৰা 6 65 ডিগ্ৰী এইটো হৈ গ'ল তাৰপিছত এই দুটা চেঞ্জ কৰি দিলোঁ মানে বাকীখিনি 10 30ৰ মান আমি জানো 10 30ৰ মান কিমান আছিলে sin 30 আছিলে হয়নে sin 30 ডিগ্ৰী ডিভাইডেড বাই cos 30 ডিগ্ৰী sin 30 কিমান আছিলে হাফ
cos 30 root 3 by কি আছিলে 2 তো কাটি 1 by কি আছিলে root over 3 এটো আছিলে tan 30 এর মান এতিয়া হলে ইয়াতে কিন্তু মই আগতে যেতিয়া পঢ়াইছিলো কাৰোবাক তেতিয়া চোৱা ইয়াতে কিন্তু মই এইটো ভুল পাইছিলো ইয়াতে এইটো tan 30 ডিগ্ৰী নহয় ইয়াতে 45 হ'ব লাগিছিলে তেতিয়াহে ইকুৱেল টু 1 আহিব ন কিন্তু ইয়াতে এনসাৰটো নিমিলা হ'ব ঠিক আছে উত্তৰ মালাৰ লগত নিমিলা এইটোৰ কাৰণে tan 30 মান আমি জানো tan 30 ইয়াতে লিখি দিয়া যেহেতু tan 30 ডিগ্ৰী ইকুৱেল টু 1 বাই ৰুট অভাৰ 3 তেতিয়া কোনো টেনশ্যন নাথাকে তেতিয়াহ'লে আৰু কি থাকিল ইয়াতে 1 বাই ৰুট অভাৰ 3 তাৰপিছত পূৰণ কি থাকিল tan 65 ডিগ্ৰী তাৰপিছত tan 85 ডিগ্ৰী ওকে tan 90 মাইনাছ থিটা কি হ'ব cot হয়নে cot 85 ডিগ্ৰী tan 90 মাইনাছ থিটা এইটো আহিব cot এইটো কি আহিব 65 ডিগ্ৰী তাৰপিছত কি আছে 1 বাই ৰুট অভাৰ 3 তাৰপিছত tan 65 তাৰপিছত tan 85 ওকে আমি এই দুটাক যদি চেঞ্জ কৰো এই দুটাক যদি চেঞ্জ নকৰো তেতিয়াহ'লে আমাৰ কেনে ধৰণে হ'ব আমি সেইটো চাও হ'ব তাৰপিছত cot 85 ডিগ্ৰী তাৰপিছত cot 65 ডিগ্ৰী 1 বাই ৰুট অভাৰ 3 tan টোক লিখিব পাৰো 1 বাই cot 65 ডিগ্ৰী আৰু লিখিব পাৰো 1 বাই cot 85 ডিগ্ৰী আমি যেতিয়া cot 85 ৰ লগত cot 85 কাটো আৰু cot 65 ৰ লগত cot 65 কাটো কি ৰৈ গ'ল 1 বাই ৰুট অভাৰ 3 ৰৈ গ'ল আচলতে এইটো 1 ৰ'ব লাগিছিলে কিন্তু 1 বাই ৰুট অভাৰ 3 ৰৈ গৈছে এইটো তোমাৰ সেই tan 30 ডিগ্ৰী মান দিয়াৰ কাৰণেই ৰৈছে ঠিক আছে তেনেহ'লে 1 বাই ৰুট অভাৰ 3 ইয়াৰে হ'ব এইটো এনসাৰ হ'ল যদি ইয়াতে 1 আনিব লাগে তেতিয়াহ'লে এই tan 30 ডিগ্ৰীৰ মানটো আমি ইয়াতে সাল সলনি কৰি দিওঁ এইটো 30 ডিগ্ৰী নহয় ইয়াতে কি হ'ব এইটো 45 ডিগ্ৰী হ'ব তেতিয়া 45 ডিগ্ৰী হ'লে 1 হয় এইখিনি এতিয়া আশা কৰোঁ তোমালোকৰ কাৰণে কোনো অসুবিধা হোৱা নাই তেতিয়াহ'লে যিহেতু এইটো হৈ গ'ল এতিয়া আমি আহোঁ পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোতো দুটা পাৰ্ট আছে 1 আৰু 2 এইটো দেখুৱাবলৈ দিছে এইটো প্ৰমাণ কৰিব দিছে মানে ইকুৱেলছ টু 1 হ'ব লাগে কোনো কথা নাই আমি এইটোও কৰি চাম প্ৰথমতে 2 নম্বৰৰ এটা লৈছো তাৰপিছত আৰু এটা ল'ম ইয়াতে চোৱা 1048 1023 1042 1067 ইয়াৰে যিকোনো দুটা চেঞ্জ কৰি দিয়া আমি আগত তেতিয়া ইকুৱেলছ টু 1 আহি যাব কিন্তু ইয়াৰে যিকোনো দুটা চেঞ্জ কৰা কি চেঞ্জ কৰিবা 10 আমি যদি লওঁ 10 90 ডিগ্ৰী মাইনাছ 90 পৰা কি কৰা ইয়াতে কিমান আছে 48 তেনেহ'লে 48 মাইনাছ কৰা 10 পৰা 8 গ'লে 2 8 পৰা 4 গ'লে 4 42 তেনেহ'লে এইটো কিমান হ'ব 42 ডিগ্ৰী তাৰপিছত আছে 10 90 ডিগ্ৰী মাইনাছ 23 আছে এটুক মাইনাছ কৰা যদি আমি এতিয়া 23 মাইনাছ কৰোঁ 10 পৰা 3 গ'লে 7 8 পৰা 2 গ'লে কিমান হ'ব 8 পৰা 2 গ'লে 67 তেতিয়াহ'লে ইয়াতে 67 দিব লাগিব তাৰপিছত ইয়াতে আৰু কি দিব লাগিল 1042 আৰু 1067 এনেকৈয়ে ৰাখি দিয়া 1042 ডিগ্ৰী আৰু 1067 ডিগ্ৰী ইকুৱেলছ টু 1 ওকে প্ৰমাণ হৈ যাব দিছ ইমপ্লয়জ আমি LHS আৰু RHS লৈ কৰিলেও হ'লহেঁতেন ঠিক আছে আমি LHS আৰু RHS লৈও কৰিলেও হয় মানে LHS লৈ কৰা
তাৰপিছত লাষ্টত যাই হৈ যাব। আমি সেইটোৱে কৰোঁ, কাৰণ ক্লাছ 10ত এনেকুৱাকৈ দেখুৱাব লগা হয়। আমি এইখিনি লাইনটো লিখিছোঁ, কোনো কথা নাই। ইয়াতে আমি কি কৰিম এতিয়া, তলত দি দিম আৰু যিটো কুৱেশ্যনত দি আছে সেইটো এজ ইট ইজ ওপৰত বহাই দিম। এইটো হৈ গ'ল। আমি এতিয়া ল'ম LHS। আমি এইটো ল'লে ইয়াতে ল'ব লাগিব 10, 48 ডিগ্ৰী, 10, 23 ডিগ্ৰী, 10, 42 ডিগ্ৰী, তাৰপিছত 10, 67 ডিগ্ৰী। তেনেহ'লে এইটো পালোঁ, ইকুৱেলছ টু 1 নাহে কিন্তু ইয়াতে এতিয়া, ঠিক আছে। তাৰপিছত কি আহিব, ইয়াতে সমান চিন আহিব, এইটো সমান চিন আহিব। যেতিয়া এইখিনি আহি গ'ল, তেতিয়া ইয়াতে কি আহিব, 10, 90 মাইনাছ থিটা হ'লে কি হ'ব, কট থিটা। তেতিয়াহ'লে কট 42 ডিগ্ৰী আহি গ'ল। তাৰপিছত ইয়াতে কি আছে আৰু 10, 90 মাইনাছ থিটা হ'লে কি হ'ব, এইটো কট 67 ডিগ্ৰী আহি গ'ল। তাৰপিছত 10, 42 ডিগ্ৰী আছেই, 10, 67 ডিগ্ৰী আছেই, হয়নে? এতিয়া হয়তো এইটোক চেঞ্জ কৰা, নহ'লে এই দুটাক চেঞ্জ কৰা, যিকোনো দুটাক চেঞ্জ কৰি দিয়া। এতিয়া মানে ভগ্নাংশত আনিব লাগিব ন। কট 42 হ'লে কি হ'ব, 1/10 হ'বনে নাই, 42 ডিগ্ৰী। আৰু এটা কট আছে, তেনেহ'লে হয়তো 1/10, 67 ডিগ্ৰী। তাৰপিছত কি আছে, 10, 42 ডিগ্ৰী, তাৰপিছত হ'ব 10, 67 ডিগ্ৰী হ'ল। তাৰপিছত 10, 42 ডিগ্ৰী, 10, 42 ডিগ্ৰী কেঞ্চেল। তাৰপিছত 10, 67 ডিগ্ৰী, 10, 67 ডিগ্ৰী কেঞ্চেল। ইকুৱেলছ টু কি ৰৈ গ'ল, 1। একে LHS ইকুৱেলছ টু RHS প্ৰমাণিত। ইংলিছত হ'লে LHS ইকুৱেলছ টু RHS প্ৰুভড। এইটো নল'লেও হৈ যায়, কথা নাই। এইটো যে ল'বই লাগিব সেনেকুৱা ধৰণৰ কোনো কথাই নহয়। প্ৰমাণ কৰিব দিছে এনেকুৱাকৈ। 2 নম্বৰটো আমি এনেধৰণে কৰিম, ঠিক আছে, যিটো নেকি আমি LHS আৰু RHS নোলোৱাকৈয়ে কৰিব পাৰোঁ। হ'ব, আমি সেই ধৰণে কৰিম, তেতিয়া দুয়ো ধৰণৰ তোমাৰ আইডিয়া হৈ যাব। দুয়ো ধৰণৰে আইডিয়াটো থাকিলে ভাল। যিটো প্ৰশ্নৰ দেখা পাই, যিটো মাইণ্ডত তোমাৰ আহিব পৰীক্ষাৰ সময়ত, সেইটো এনচাৰ এপ্লাই কৰি দিলে হ'ল। ঠিক আছে, ডাইৰেক্ট কৰিম আমি। cos 38 আৰু এইটোৰ লগত এইটো যিকোনো দুটা চেঞ্জ কৰি দিয়া। দুয়োফালে চাইন আছে আৰু কছ আছে, মাইনাছৰ ইফালে সিফালে। তেনেহ'লে আমি এইটোক যদি চেঞ্জ কৰোঁ, তেতিয়াহ'লে এইটোক চেঞ্জ নকৰিলেও হ'ব। আৰু যদি এইটোক চেঞ্জ নকৰোঁ, তেতিয়াহ'লে আমি এইটোক চেঞ্জ কৰিব লাগিব। যিকোনো দুইফালে এপ্লাই কৰিলেই হ'ল। তেতিয়াহ'লে কছ, আমি যদি এইটো লওঁ, কছ 90 ডিগ্ৰী মাইনাছ 90ৰ পৰা আমাৰ ইয়াতে কিমান দি আছে, 38। 38টো মাইনাছ কৰা, মাইনাছ কৰিলে 10ৰ পৰা 8 গ'লে 2 আৰু 5 52। তেনেহ'লে এইটো কিমান হ'ব, 52 ডিগ্ৰী। তাৰপিছত কি দিয়া আছে, আৰু কছ 90 ডিগ্ৰী মাইনাছ 52 গ'লে কিমান থাকে, 90ৰ পৰা ইয়াতে কিমান আছে, 52। তেনেহ'লে 52 যেতিয়া আমি মাইনাছ কৰিম, 10ৰ পৰা 2 গ'লে 8, 8ৰ পৰা 5 গ'লে 3, 38। তেতিয়াহ'লে এইটো কিমান হ'ব, 38 ডিগ্ৰী। এইখিনি হৈ যোৱাৰ পিছত ইয়াতে আমি এতিয়া আহোঁ মাইনাছ, এইফালৰটো ঠিকে থাকিব, কিন্তু চাইন 38 ডিগ্ৰী আৰু চাইন 52 ডিগ্ৰী ইকুৱেলছ টু 0। এইটো এনেকৈয়ে থাকিব। তাৰপিছত কি কৰা, cos 90 মাইনাছ থিটা হ'লে কি হ'ব, চাইন থিটা। তেনেহ'লে আমি কি পালোঁ, চাইন 52 ডিগ্ৰী। cos 90 মাইনাছ থিটা হ'লে আমি কি কৰিম, এইটো চাইন 38 ডিগ্ৰী মাইনাছ, ইয়াতে কি কৰিবলৈ আছে, চাইন 38 ডিগ্ৰী আৰু চাইন 52 ডিগ্ৰী ইকুৱেলছ টু 0। 0 কৰিবহে লাগে, অ'কে। তেনেহ'লে এইটোৰ লগত এইটো ডাইৰেক্ট কেঞ্চেল হ'লে 0 হ'ব। ধনাত্মক আৰু ঋণাত্মক কি হ'ব, 0 ইকুৱেলছ টু 0। এনেকৈ কৰিলেও হ'ব, LHS RHS নল'লেও কথা নাই। হৈ গৈছে। আজিৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিছোঁ। বাকীখিনি অলপ দীঘলীয়া ধৰণৰ আছে, কোনো কথা নাই, দীঘলীয়াও নহয়, ইমান এটা দীঘলীয়াও নহয়। বাকীখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম, নহ'লে বহুত দীঘলীয়া ভিডিঅ' হৈ গ'লে পঢ়ি ভাল নালাগে, ঠিক আছে। তো আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।